দেৱতাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ দেৱতা কোন যি সন্তুষ্ট হৈ সোনকালে ইষ্টবৰ দিব পাৰে অল্পমতি বিলাকে ভগৱন্তক মনোযোগ নিদিয়ে কাৰণ ভগৱন্তক ভক্তি কৰিলে ধন টকা পইচা নাপায় ভকতে মুক্তি নিবিচাৰে মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে কিয় আপোনাৰ কাপোৰখন বতাহে পশ্চিম ফালে উৰুৱাই নিছে সেইখন পাবৰ কাৰণে যদি পূব ফালে দৌৰি থাকে কোনবা দিনা জানো পাব যি মানুহে ধন টকা পইচা সুখ ভোগৰ কথা বেছিকৈ ভাবে হেজনে ঈশ্বৰক পাব নোৱাৰে কেনেকৈ যেতিয়া ধন নাইকিয়া হৈ যায় তেতিয়া তাৰ মনলৈ দুখ আহে আৰু ধন নাইকিয়া জনক বন্ধু বিলাকেও এৰি দিয়ে কাম ক্ৰোধ লোভ মোহত যিবিলাক মানুহ আবদ্ধ হৈ থাকিব সি ওপৰলৈ যাব নোৱাৰে উদ্ধাৰ হ'ব নোৱাৰে সি তললৈ যাব উপায় এটা আছে এতিয়া ভগৱন্তই কৈছে যে মই ভকতক যদি ধন টকা পইচা দিওঁ ভকতে ল'ব নোখোজে ভকতে মোৰ পৰা টকা পইচা নিবিচাৰে ভকতি নাবাঢ়ে দেখি দুখ কৰে মন বিষয় এৰিতে পাছে পৰয় যতন যে ভকতৰ স্বভাৱটো কেনেকুৱা যে যেতিয়ালৈকে ভক্তি বৃদ্ধি কৰিব নোৱাৰে তেতিয়ালৈকে মনত দুখ প্ৰকাশ কৰে ভকতি নাবাঢ়ে দেখি দুখ কৰে মন বিষয় এৰিতে পাছে পৰয় যতন আৰু বিষয়ৰ পৰা কেনেকৈ ওলাই আহিব পাৰো এই কথা ভকতে চিন্তা কৰে সাধু মহন্তই চিন্তা কৰে বিষয় কি কাম ক্ৰোধ লোভ মোহ উত্তম বিষয় ইহাক চেদিলে হইব দৃঢ় পৰিচয় এই কামনা বাসনা বিলাকৰ পৰা আমি যেতিয়ালৈকে ওলাই আহিব নোৱাৰিম তেতিয়ালৈকে আমি ভগৱন্তত পৰিচয় হ'ব নোৱাৰিম কাম ক্ৰোধ লোভ মোহে মোহিত সকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল কাম ক্ৰোধ লোভ মোহত যিবিলাক মানুহ আবদ্ধ হৈ থাকিব সি ওপৰলৈ যাব নোৱাৰে উদ্ধাৰ হ'ব নোৱাৰে সি তললৈ যাব উপায় এটা আছে কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে নুচুয় মূৰ ভকতক একো দুখে মোৰ ভকতক কাম ক্ৰোধ লোভ মোহৰ দুখে স্পৰ্শ কৰিব নোৱাৰে মোৰ ভকত কেনেকৈ থাকে পদুম ফুলৰ দৰে থাকে পদুম ফুলৰ বৈশিষ্ট্য কি বোকা পানীতে সৃষ্টি হয় কিন্তু বোকা পানীয়ে পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে পদুম ফুল কেনেকৈ থাকে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাচন পদ্ম পত্ৰম মিমাম ভাস পদুম ফুল যেনেকৈ বোকা পানীত জন্ম ললেও বোকা পানীয়ে তাক লিপ্ত কৰি ৰাখিব নোৱাৰে নিলিপ্ত হৈ থাকে সন্ত মহন্ত ভক্তসকল মই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু এইবিলাকৰ বিনাশী মোহে মোৰ ভকতক কেতিয়াও তাতে আসক্ত কৰি নাৰাখে মোৰ ভকতে তাতেই থাকি ভগৱন্তৰ গুণ নাম লৈ নিষ্কামভাৱে কৰ্ম কৰি উদ্ধাৰ হ'ব পাৰে মোৰ ভকতে কাছৰ দৰে জীৱন নিৰ্বাহ কৰে কাছৰ বৈশিষ্ট্য কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি বালিত কণী ফুটাই দিয়ে যেহেন কশ্যপে তৰে ডিম্ব পাৰি জল মাজে ফুকা ৰয় সেইমতে সন্তে বিষয়তে থাকি সদায়ে মুক চিন্তয় সন্ত মহন্ত ভক্তসকলে বিষয় সংসাৰতে থাকে কিন্তু সদায় ভগৱন্তক চিন্তা কৰি থাকি তাতে তেওঁলোকে মুক্তি লাভ কৰিব পাৰে এয়া হৈছে ভকতৰ চৰিত্ৰ তাৰো ভাৱ দেখি পাছে মূৰ লাগে দায়া অল্প কৰি তাৰো দূৰ কৰো মায়া যেতিয়া ভকতে বিষয় এৰিব বিচাৰে তেতিয়া মই লাহে লাহে কৃপা কৰি তেওঁক এই বেয়া ভাৱৰ পৰা মই অতৰাই আনো মনত ৰাখিব দেই আপোনালোকে কিবা এটা বেয়া কাম কৰিলে অনুতপ্ত হ'ব যে মই এইটো কৰিব নালাগিছিল এইটো কৰাৰ কাৰণে সমাজে বেয়া পাইছে পৰিয়ালে বেয়া পাইছে ওচৰ চুবুৰীয়াই বেয়া পাইছে গতিকে সমাজে বেয়া পোৱা ওচৰ চুবুৰীয়াই বেয়া পোৱা পৰিয়ালে বেয়া পোৱা কাম নকৰিব কৰিলে কি হ'ব আপুনি ভগৱন্তৰ ৰোষত পৰিব সমাজে যাক বেয়া পায় ভগৱন্তই তাক বেয়া পায়
পৰিয়ালে যাক বেয়া পায় ভগৱন্তই তাক বেয়া পায় গতিকে পৰিয়ালে ভাল পোৱা সমাজে ভাল পোৱা কাম যাতে আমি কৰিব পাৰো এতিয়া কৈছে ধন থাকৈ মানে তাৰ হৰে প্ৰতিদিনে নিৰ্ধন দেখিলে তাকে তেজৈ বন্ধুজনে ধন থকা মানুহক কি কৰে ধন থাকৈ মানে তাৰ হৰে প্ৰতিদিনে তাৰ ধনটো যেনেকৈ কেনেকৈ হৰণ কৰিব পাৰে বা খৰচ কৰিব পাৰে তাৰ কাৰণে চিন্তা কৰে নিৰ্ধন দেখিলে তাক তেজৈ বন্ধুজনে ধন নাইকিয়া মানুহৰ লগত বন্ধু মানুহে নাপাতে ধন নাশ একতাৰ মিলিল অসুখ বান্ধৱে তেজিল আৰু ভৈল মহাদুখ যেতিয়া ধন নাইকিয়া হৈ যায় তেতিয়া তেওঁৰ মনলৈ দুখ আহে আৰু ধন নাইকিয়া জনক বন্ধুবিলাকেও এৰি দিয়ে তেতিয়া তেওঁ আৰু দুখ লাগে বন্ধু স্নেহ ধন পুনু আৰ্জিবাক যায় তাকে মই নাশ কৰো পৰম কৃপায় যেতিয়া বন্ধুৰ স্নেহ আৰু ধন উপাৰ্জনৰ কাৰণে যেতিয়া যায় তেতিয়া মই তাৰ আশাবিলাক বিনাশ কৰি দিওঁ যিটো জনে কৰে মোৰ তো আশ তাক কৰো মই সৰ্বনাশ তথাপিতো যিটো নেৰে মোৰে পাশ তেওঁৰহে মই দাস হৰো দাস গতিকে ভগৱন্তই প্ৰথমতে আপোনাক পৰীক্ষা কৰিব এই পৰীক্ষাত আমি উত্তীৰ্ণ হ'ব লাগিব তেৱেহে ধনৰ সিও হৈ বিৰকতি পাছে মোৰ ভকতৰ পাৱৈ সংগতি যেতিয়া ধনৰ প্ৰতি বিৰকতি আহিব বিষয়ৰ যদি বিৰকতি আহিব তেতিয়াহে ভকতৰ সংগ পাব বিষয়ৰ প্ৰতি যাৰ আসক্তি বাঢ়িব সি ঈশ্বৰক পাব নোৱাৰে বিষয়ত আতি আসক্তি ভৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিৰ্বতিলতা যি মানুহে ধন টকা পইচা সুখ ভোগৰ কথা বেছিকৈ ভাবে হেজনে ঈশ্বৰক পাব নোৱাৰে কেনেকৈ যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই পূবক খেদিলে জানো সিটো বস্ত্ৰ পায় আপোনাৰ কাপোৰখন বতাহে পশ্চিম ফালে উৰুৱাই নিছে সেইখন পাবৰ কাৰণে যদি পূব ফালে দৌৰি থাকে কোনবা দিনা জানো পাব নাপায় গতিকে আমাৰ যেতিয়া মনটো বিষয়ৰ প্ৰতি আসক্ত হ'ব তেতিয়া আমি ভক্তি কৰিব নোৱাৰিম ভকতে সহিতে পাছে বাঢ়ে মিত্ৰৱতী একচিতে কৰৈ মুঠ সুদৃঢ় ভকতি যেতিয়া ভকতৰ সং পাব ঈশ্বৰৰ প্ৰতি ভক্তি বাঢ়ি যাব আৰু তেতিয়া তেওঁ সুদৃঢ়ভাৱে ভক্তি কৰিবৰ কাৰণে আগবাঢ়ি আহিব তেৱেহে জানয় সিটো মোহৰ কৃপাক পাৱৈ পূৰ্ণানন্দ জ্ঞান তৰৈ মায়ক তেতিয়া তেওঁ মোক চিনি পাব মোৰ কৃপাৰ কথা উপলব্ধি কৰিব আৰু পৰম জ্ঞান তেওঁ লাভ হ'ব জ্ঞান মানে পোহৰ পোহৰ অহাৰ লগে লগে অজ্ঞান আন্ধাৰবিলাক দূৰ হৈ যাব মায়াবিলাক দূৰ হৈ যাব মোৰ স্বৰূপক পাৱৈ সিটো মহাজন কহিলো মোৰ এক ভক্তৰ লক্ষণ তেতিয়া তেওঁ মোৰ স্বৰূপটো বুজি পাব মোৰ সত্য সত্যতাটো তেওঁ উপলব্ধি কৰিব এয়াই মোৰ ভকতৰ একমাত্ৰ লক্ষণ জাত কিছু নাই সিও আমাকো ভজয় ভকতিৰ স্বাদে মুকুতিকো নগণয় যিসকলে একান্ত মনে মোক ভজনা কৰে তেওঁলোকে মুক্তিও নিবিচাৰে ভকতে মুক্তি নিবিচাৰে মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে কিয় অজ্ঞানতা বিনাশ কৰে অবিদ্যা নাখিলে আনু বিভূতি যতেক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক যদ্যপি তেখম্বে তাকো স্পৃহা নকৰয় তবু পুনঃ ভকতিয়ে তাকো মিলাওয় ভকতে মুক্তি নিবিচাৰে কিন্তু মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে তাতো কিছু নাই দেখি দৰিদ্ৰ লক্ষণ আমাকো নভজে ৰাজা জানা মূৰ্খজন যিবিলাক অজ্ঞানী তেওঁলোকে মোক ভজনা নকৰে তেওঁলোকে ধন টকা পইচাৰ ওপৰতহে গুৰুত্ব দিয়ে যিটো ভজয় তাৰো দেখি হৰৈ মান্য ধন এতেকে অল্পত লোকে মুক নেদৈ মন যিটো ভজয় তাৰো দেখি হৰৈ মান্য ধন তেওঁৰ সেই ধনৰ প্ৰতি যিটো ভাৱনা সেইটো যেতিয়া নাইকিয়া হৈ যাব এতেকে অল্পত লোকে মুক নেদৈ মন সেইকাৰণে অল্পমতীবিলাকে ভগৱন্তক মনোযোগ নিদিয়ে কাৰণ ভগৱন্তক ভক্তি কৰিলে ধন টকা পইচা নাপায় অন্য দেৱতাক পূজিলে ধন টকা পইচা সুখ ভোগ পায় গতিকে অন্য দেৱতাই সুখ ভোগ দিব কিন্তু মুক্তি দিব নোৱাৰে গতিকে ভগৱন্ত মুক্তিদাতা সেইকাৰণে ভকতে ধন টকা পইচা নিবিচাৰি ভগৱন্তৰ ভক্তি কৰিবৰ কাৰণে বিচাৰে জ্ঞানময় জিতেন্দ্ৰিয় ময়ীপূৰ্ণ ব্ৰহ্ম
অজ্ঞজনে কি মতে জানিবে মোৰ কৰ্ম মই জ্ঞানময় মই জিতেন্দ্ৰিয় মই পূৰ্ণ ব্ৰহ্ম অজ্ঞজনে এই কথা উপলব্ধি কৰিব নোৱাৰে স্থূল দৃষ্টি সবুমুখ জানিতে নপাৰে এতেকেহে অন্য দেৱতাকো ভক্তি কৰে মানে আমাৰ বহি জ্ঞানৰ দ্বাৰা বাহ্যিকতাৰ দ্বাৰা আমি ভগৱন্তক জানিব নোৱাৰো কাৰণ আমাৰ বাহ্যিকতাৰ ওপৰত যি গুৰুত্ব দিব সি ভগৱন্তক জানিব নোৱাৰে সেইকাৰণে তেওঁলোকে কি কৰে অন্য দেৱতাক ভজিবৰ কাৰণে যত্ন কৰে অন্য দেৱতাটো ভক্তি কৰে শিৱ ব্ৰহ্মা ইন্দ্ৰ চন্দ্ৰ আদি দেৱতাক ভজিলে অল্পতে পাৱৈ তুষ কৰিবাক যে শিৱ ব্ৰহ্মা ইন্দ্ৰ চন্দ্ৰ এই দেৱতাবিলাক অল্পতে তুষ্ট অল্পতে ৰুষ্ট অলপতে সন্তুষ্ট হয় সেইকাৰণে অজ্ঞ মানুহবিলাকে আন দেৱতাক পূজা কৰি মনৰ কামনা পূৰণৰ কাৰণে তেওঁলোকে তাতে লিপ্ত থাকে পাৱৈ ৰাজ লক্ষ্মী বল দৰ্প অল্পতৰ তাকে পাই মহাগৰ্ব বাঢ়ে নিৰন্তৰ গতিকে তেওঁলোকে অলপ ধন টকা পইচা হ'লেই গৰ্ব অহংকাৰ বাঢ়ি যায় আমাৰ বহুত মানুহৰ ধন টকা পইচা হ'লে গৰ্ব অহংকাৰ বাঢ়ি যায় মনত ৰাখিব দেই গতিকে এইবিলাক অনিত্য অশাশ্বত স্থায়ী নহয় এইবিলাক ধন আমি লগত নিব নোৱাৰো আজি বহুত পকা ঘৰ বনাব পাৰিব বহুত গাড়ী মটৰ কিনিব পাৰিব বহুত সম্পত্তি ল'ব পাৰিব কিন্তু সেইবোৰ লগত নিব নোৱাৰে গতিকে পৰকালৰ ধন মাধৱৰ নাম আজিৰ ধনটোহে আমি লগত নিব পাৰিম সেইকাৰণে নামেই পৰম ধন চিন্তহু মনোভাই তনু চিন্তামণি জন্ম বিফল আহি যায় বহুত সাধনাৰ পৰত পোৱা জন্মটো আমাৰ নষ্ট হৈ যাব যদি এই কথা আমি বুজি নাপাওঁ ঐশ্বৰ্যৰ মদে পাছে নগনে আমাক অল্পতে বিনাশ হৈ জানিবা ইহাক যে অল্প মানে ঐশ্বৰ্যৰ অহংকাৰত যি মোক মান্যতা নিদিয়ে তাৰ অলপতে সমস্ত বিনাশ হৈ যায় অন্য দেৱতা ভজনা আৰু কৃষ্ণ ভজনাৰ মাজৰ যিটো পাৰ্থক্য যিটো বৈষম্যতা ইয়াৰ এটা সুন্দৰ প্ৰতিচ্ছবি ইয়াৰ মাজেদি দাঙি ধৰিছে শুক নিগদতি শুনিলোহো পৰীক্ষিত শুনি যুধিষ্ঠিৰ ভৈল সংশয় বৰ্জিত যে সেই শুকে কৈছে সেই পৰীক্ষিত তুমি শুনা যুধিষ্ঠিৰ এই কথা শুনাৰ লগে লগে সংশয় দূৰ হ'ল ব্ৰহ্মা বিষ্ণু শিৱ আদি দেৱগণ যত বৰদিবে সাপদিবে সবাৰে সমৰ্থ ব্ৰহ্মা বিষ্ণু শিৱ এওঁলোকে বৰো দিব পাৰে সাপো দিব পাৰে এওঁলোকৰ দুইটা সমৰ্থ আছে সদ্যে বৰ সাপদেন্ত ব্ৰহ্মা কুল পানী কৃষ্ণে পুনু নেদন্ত জানিবা মহামানী যে শিৱই যেনেকৈ বা ব্ৰহ্মাই যেনেকৈ সাপ দিয়ে কৃষ্ণই তেনেকৈ মানুহক সাপ নিদিয়ে আতে ইতিহাস কহে পূৰ্ব জ্ঞানীগণে কহো সেই কথা ৰাজা শুনা সাৱধানে ইয়াৰ এটা পুৰণি ইতিহাসৰ কথা মানুহ জ্ঞানীগণে কয় সেই কথাটো তুমি মনোযোগেৰে শুনা দুৰ্জনকো বৰদেন্ত শিৱ অকপট আপুনি পাৱন্ত পাছে বিষম সংকট যে শিৱই কোনো ভাবি নোচোৱাকৈ বৰ দি নিজে বিপদত পৰা এটা উদাহৰণ শুনা মহাবলৱন্ত বৰ দিলা ৰাৱণক উপাৰিলা বলে সিটো টান কৈলাশক যে ৰাৱণক বৰ দি তেওঁ কৈলাশৰ পৰাই আঁতৰি যাব লগা হৈছিল ৰাখ ৰাখ বুলি পাছে কৰন্ত কাটৰ দেৱেশে থাপিলা আৰু দিয়া বহুবাৰ এনেধৰণে বহুবাৰ তেওঁক ভগৱন্তই সংস্থাপন দিছে বৰ দিয়া বানক ভৈলন্ত পুৰকাল ভিগু যেন ৰক্ষা কৰি আশা কটুকাল যে বানকো বৰ দি তেনেকুৱা ধৰণৰ বিপদত পৰিছিল যাক ভিগুৰে ৰক্ষা কৰিলে বৃক নামে আৰু অসুৰক দিলা বৰ যে শিৱই বিক নামৰ এজন অসুৰক বৰ দিলে তাতো আতি মহাভয়ৰ লভিলা শংকৰ তাতো তেওঁ মহাভয়ৰ সন্মুখীন হ'ল কৃষ্ণেহে আখিয়া তাকো কৰিলা নিৰ্ভয় শুনা শিৱ পৰাভৱ বিষ্ণুৰ বিজয় যে এই ধৰণে আকৌ পুনৰ কৃষ্ণহে আহি শিৱক মানে ৰক্ষা কৰিছে এই শিৱৰ পৰাজয়ৰ বিষয়ে আৰু বিষ্ণুৰ বিজয়ৰ সম্পৰ্কে শুনা শকুনিৰ পুত্ৰ বিকাসুৰ মহাশয় পথে নাৰদক পাই পুছিলা বিষয় শকুনিৰ পুত্ৰ বিকাসুৰে এদিন নাৰদক বাটতে পাই সুধিলে দেৱৰ মধ্যত কোনো শ্ৰেষ্ঠ দেৱশ্ৰেষ্ঠতৰ অল্পতে সন্তোষ হয় দেৱ স্তৱৰ
হে নাৰদ মুনি তুমি কোৱাচোন দেৱতাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ দেৱতা কোন যি সন্তুষ্ট হৈ সোনকালে ইষ্টবৰ দিব পাৰে কহিলা নাৰদে তই ভজ শংকৰক অল্পকালে তুষ্ট হোৱা দিবন্ত বৰক তে নাৰদে ক'লে বিকাশুৰক তই যদি তেনেকুৱা অল্পতে বৰ পাব বিচাৰিছ তেতিয়াহ'লে শিৱক ভজনা কৰ অল্প গুণে তুষ্ট প্ৰভু অল্প দুখে কষ্ট তান্তে লভৈ সৰ্ব ইষ্ট গৰ্বে হুৱে নষ্ট যে তেওঁ অলপতে তুষ্ট আৰু অলপতে তেওঁ ৰুষ্ট তেওঁৰ পৰা বৰ লৈ বহুতে গৰ্ব কৰি নষ্টও হৈ গৈছে শীঘ্ৰে তুষ্ট হোৱা বৰ দিলা ৰাৱণক লাই পাই সিটো আলগাইল কৈলাশক এদিন তুষ্ট হৈ শিৱই ৰাৱণক বৰ দিলে আৰু ৰাৱণে পিছত তেওঁ কৈলাশৰ পৰাই খেদি পঠিয়ালে আকস্মিতে ভয় পাই কিছু কষ্ট ভইল সেহি দুখে দশানন সাংগে নষ্ট ভইল গতিকে অলপ ভয় পাই কিছু কষ্ট পালে আৰু তাৰ পাছত দশাননে সেই দুখৰ বলত নষ্ট হ'ব লগা হ'ল শংকৰক স্তুতি কৰি বানে পাইলা বৰ সহস্ৰ বাহুৰ গৰ্বে বুলিলা উত্তৰ যে শংকৰৰ পৰাই বান ৰজাই বৰ পালে আৰু সহস্ৰ বাহুৰ বলত তেওঁ গৰ্বিত হ'ল যে অল্পতে তুষ্ট অল্পতে ৰুষ্ট হোৱা দেৱতাৰ পৰা বৰ ল'লে নিউতা আৰু লওঁতাজনৰ কেনেকুৱা বিপদ হয় এই সম্পৰ্কে আমাৰ তলৰ পদৰ যোগেদি দেখুৱাইছে শংকৰক স্তুতি কৰি বানে পাইলা বৰ সহস্ৰ বাহুৰ গৰ্বে বুলিলা উত্তৰ তেওঁ সহস্ৰ বাহু লৈ তেওঁ গৰ্বৰে উত্তৰ দিলে তুমি সম বীৰে সমে যুঁজিবু কৈ খান এহি গৰ্বে তাৰো বাহু কৰাইলা নিৰ্জান গতিকে শিৱৰ পৰা বৰ লৈ আৰু শিৱৰ লগতে তেওঁ যুঁজিবৰ কাৰণে সাজু হ'ল আৰু সেই অহংকাৰৰ কাৰণে তেওঁ বাহু নিৰ্জান কৰিলে বা কাটি পেলালে এহি কহি নাৰদে গুচাইলা সব দুখ শুনি বিকাশুৰ ভৈল মনত সন্তোষ যে বিকাশুৰে নাৰদৰ পৰা শিৱৰ এই বৰ প্ৰদানৰ সহজলভ্যতাৰ কথা শুনি তেওঁ পৰম সন্তোষিত হ'ল বোলে শংকৰক মই পুজিবো নিশ্চয় কুণ্ড খানি অগণি থাপিলা দূৰা হয় তেওঁ মানে লগে লগে শিৱক পুজিবৰ কাৰণে গাঁত খানি কুণ্ড খানি তেওঁ অগ্নি প্ৰতিষ্ঠা কৰি তাত আহুতি দিছে কেনেকৈ দিছে আপোনাৰ শৰীৰৰ মাংস কাটি কাটি নিজৰ শৰীৰৰ মাংস কাটি কাটি মানে জুইত আহুতি দি আছে ঘিত মিশ্ৰ কৰি হোম কৰে পৰিপাতি ঘিউ মিশ্ৰ কৰি মাংস তাত ডুবাই জুইত আহুতি দি আছে খুৰে কৰংকিয়া মাংস আছিলে ক মানে কৰিলে ক হোম মহা পৰম ধ্যানে যিমান আছিলে চব কাটি পেলাই তেওঁ শিৱক পূজা কৰিলে 7 দিন ভৈল তবু হৰে নেদে লাগ মাংসহীন ভৈল বীৰ মনত বিৰাগ এতিয়া মাংস কাটি দিবলৈ আৰু নাই তেওঁ বৈৰাগ্য ভাৱ আহিছে নপাইলো দেৱৰ বৰ জিউ কোন লাজে মুণ্ডগুট কাটি হোম দিবু বহনি মাজে মই ইমান গাৰ মাংস কাটি শিৱক পুজিও মই একো বৰ নাপালো এই লাজতে তেওঁ নিজৰ মূৰটোকে কাটি জুইত আহুতি দিবৰ কাৰণে সাজু হৈছে এহি চিন্তি তীৰ্থ জলে আপ্লাবিত ক্ষীৰ পৰশু ধৰিয়া কাটি বাক ভৈলা থিৰ এই ধৰণে তেওঁ তীৰ্থ জলত মূৰ ধুই মূৰটো কাটিবৰ কাৰণে তেওঁ উদ্যত হৈছে হেন দেখি মহাকৃপাময় তিলোচন অগণিৰ হন্তে দেখা দিলা তাবৈখন তেতিয়া লগে লগে তেওঁ সেই মানে আহুতি দিয়া কুণ্ডৰ পৰাই শিৱ ওলাই তেওঁক দেখা দিলে পঞ্চমুখে অগ্নি যেন জলৈ মূৰ্তি ধৰি শিৰে জটা লৈ উঠি গৈল শীঘ্ৰ কৰি পঞ্চমুখৰ মানে মূৰ্তি লৈ শিৱই সেই অগ্নিকুণ্ডৰ পৰা তেওঁক দেখা দিছে দুই বাহু মেলি বিকাশুৰক ধৰিলা দুই হাতে ধৰি তাকো কাটিবে নিদিলা তেওঁ দুইখন হাতত ধৰি তেওঁ নিজৰ মূৰটো কাটিবলৈ নিদিলে শিৱৰ পৰশে তাৰ অপূৰ্ণ ভৈল কাই পূৰ্ববত ভৈল তজু তনু অধিক সুহায় শিৱই চুই দিয়াৰ লগে লগে তেওঁ মাংস কাটি জুইত আহুতি দিয়া মাংসবিলাক পূৰ্ণাংগ হৈ গ'ল পূৰ্ণ মানুহ হৈ গ'ল সম্বুধি বুলন্ত হৰে শুন বিকাশুৰ এত বড় কষ্ট কিয় কৰিলি নিষ্ঠুৰ
তেতিয়া শিৱই তেওঁক কৈছে যে তুমি ইমান কষ্ট কৰি কিয় তুমি নিজৰ শৰীৰ কাটি কাটি মোক উপাসনা কৰিছা ভজিল মাত্ৰকে যাবে তাকে দেউ বৰ বিঠাতে দেহাক দুখ দিলি নিখাচৰ মোক ভজিলেই মই বৰ দি দিওঁ তুমি এনেই শৰীৰৰ মাংস কাটি কাটি কষ্ট দিলা শৰীৰতো পৰে প্ৰিয় আন বস্তু নাই মানুহৰ শৰীৰটোতকৈ মৰমৰ বস্তু আৰু একো নাই কেনে দুখ দিলি এবে কহ মূৰ ঠাই তৎসত্ত্বেও তই নিজৰ মাংস কাটি কাটি কিয় তই কষ্ট দিলি এই কথা মোক ক যেহি বাঞ্ছা কৰ তোক দিবু সেহি বৰ এহি শুনি নিদাৰুণে দিলন্ত উত্তৰ তো এতিয়া ক তোক কি বৰ লাগে আৰু সেই কথা শুনি বিকাশুৰে ক'লে এত বৰ কষ্ট ব্ৰত কৰিলো কিহক তাৰ অনুৰূপে বৰ দিবা আৱশ্যক যে মই কিয় কষ্ট কৰিলো সেই কষ্টৰ অনুৰূপ বৰ তোমাৰ পৰা মই এতিয়া বিচাৰিম অযোগ্যজনক দিয়া বৰৰ প্ৰতি ফলন কেনেকুৱা হ'ল তাৰ কথা আমাক দাঙি ধৰিছে যে সমস্তে প্ৰাণীৰ শুনি মিলৈ মহা ভয় হেন বৰ শংকৰদ খোজৈ তৰা হয় যে সমস্ত প্ৰাণীয়ে যাতে মই লোৱা বৰটোৰ কথা শুনি ভয়ত যাতে কম্পমান হয় তেনেকুৱা এটা বৰ মোক তুমি দিয়া যাৰো যাৰো শিৰে মই হস্ত দিলে মাত্ৰ তেখনে মৰুক সিও হুয়া স্কন্দপাত তুমি মোক এনেকুৱা এটা বৰ দিয়া যাৰ মূৰতে মই হাতটো দিওঁ তাৰ মূৰটো যাতে ছিগি পৰে তুমি যদি দেৱ হোৱা দিয়া এহি বৰ হেন শুনি মনে দুখ ভৈলা সংসাৰৰ তুমি যদি সঁচাই দেৱতা হোৱা মোক এই বৰ দিয়া এই কথা শুনি শংকৰৰ মহা দুখ হ'ল দিবু বুলি আছে আগে নিদিলে নেৰাই দিলা এহি বৰত আকৌ দিতে নোযোৱাই প্ৰথমতে তোমাক কি বৰ লাগে কোৱা বুলি ক'লে দিম বুলি ক'লে এতিয়া নিদি পেলাই সি নোৱাৰা হ'ল গতিকে উপায়হীন হৈ তেওঁক সেই বৰটো দি দিলে দিয়াৰ লগে লগে কি হ'ল যেন গুম খাপক পিবাক দিলা ক্ষীৰ বৰ পাই ৰংগ ভৈলা সিটো কুমতি যেনেকৈ সাপক গাখীৰ দিলে সাপৰ বিষ বেছি হৈ যায় ঠিক তেনেকৈ এও সেই বৰ পোৱাৰ লগে লগে তেওঁৰ পৰম আনন্দ বাঢ়ি গ'ল মনে গুণি বোলে বৰ পৰীক্ষা চাওঁ মাথে হাত দিলে মৰে তেবে পঠিয়াওঁ ঠিক আছে তুমি যেতিয়া মোক বৰ দিলা এতিয়া এই বৰটো পৰীক্ষাটো মই লওঁ তোমাৰ মূৰতে মই হাতটো দি চাওঁ এইটো মানে পৰীক্ষা হয়নে নহয় তুমি মৰা নে নমৰা তোমাৰ মূৰতে মই হাতটো দিওঁ এই বুলি আগে পাছে চাই কাছে নাহি কোনো একোজন শিৱৰ মাথাটো হাতত দিবে ভৈল মন ইফালে সিফালে চালে কোনো নাই গতিকে শিৱৰ মূৰতে হাতটো দিবৰ কাৰণে তেওঁ আগবাঢ়ি গ'ল বুলৈ হৰ দিলে মৰৈ দেখাওঁ সঞ্জাত আগবাঢ়ি আগে তোৰ মাথে দিওঁ হাত ঠিক আছে তই যেতিয়া বৰ দিলি তোমাতে পৰীক্ষাটো লওঁ তোমাৰ মূৰত হাত দিলে যদি তুমি মৰা তেতিয়াহে মই এই কথাত পতিয়ন যাম এইটো বিশ্বাসযোগ্য বুলি মই ভাবিম যেবে তই মৰতেবে জানো সত্য বৰ এহি বুলি হাত তুলি চাপিল ওচৰ তই মৰিলেহে এইটো সঁচা বৰ বুলি মই বিশ্বাস কৰিম এই বুলি শিৱৰ ফালে হাত মূৰত হাত দিবৰ কাৰণে ওচৰ চাপি গ'ল মাথে হস্ত দিব খোজে দেখিলন্ত হৰে হা নষ্ট ভৈলো বুলি ভৈলা বৰে মই এতিয়া নষ্ট হৈ যাম বুলি শিৱৰ ভয় হ'ল আপোনাৰ বচন ৰাখিব কেন মতে মহাত্ৰাস হুয়া লৰ দিলা আঠে বেঠে উপায় নাইকিয়া হৈ তেওঁ দৌৰ মাৰি পলাবলৈ ধৰিলে কাম পয় সকলো তনু জটা আউল বাউল কাঢ়ে খৰ উশাহ সন্মুখে যেনে বাউল তেওঁ মানে আউল বাউল হৈ দৌৰিবলৈ ধৰিছে আৰু উশাহ ছুটি হৈ গৈছে খৰ উশাহ দিছে দেখিলে কো বিকাশুৰে শংকৰ পলাই বোলে মিছা বৰ দিয়া যাবি কোনো ঠাই তই এতিয়া ক'ত যাবি মিছা বৰ দি পলাবলৈ বিচাৰিলে নহ'ব এই বুলি শিৱৰ পিছত তেওঁ দৌৰিবলৈ ধৰিলে শৰীৰৰ মাংস কাটি পুজি আছো তোক পলাই যাখ বৰৰ পৰীক্ষা নিদি মোক মাংস কাটি কাটি তোক পুজি আছো আৰু এতিয়া বৰ দি পেলাই তই পলাবলৈ ধৰিছ এহি বুলি পাছে পাছে খেদে বিকাশুৰ যেহি সেহি দিশে ৰাখে পলাই জান্ত হৰ যেনি তেনি পলাবলৈ ধৰিছে আৰু বিকাশুৰে তেওঁ পিছে পিছে খেদি নিছে সমস্ত পৃথিৱী মানে ফুৰিলা পলাই পাইলো বুলিয়া অসুৰে খেদি যায় সমস্ত পৃথিৱী তেওঁ পলাই ফুৰিছে কিন্তু পাছে পাছে এওঁ পালো বুলি খেদি গৈছে স্বৰ্গৰো অন্তক যায় পাৰিলা ভূতনাথ তথাতো অসুৰে মাথে দিব খোজে হাত স্বৰ্গ পালেগে তাতো তেওঁ মূৰত হাত দিবৰ কাৰণে বিচাৰিছে যে আমি যিকোনো কৰ্মবিলাক দূৰদৰ্শিতাৰে চিন্তা নকৰাকৈ যিকোনো কৰ্মবিলাক কৰিব নালাগে দূৰদৰ্শিতা সম্পূৰ্ণভাৱে চিন্তা কৰি কৰ্ম নকৰিলে আমাক কৰা কৰ্মই
আমাক বিপদত পেলাব পাৰে এই কথা শিৱই কৰা কৰ্মৰ মাজেদি আমাক দেখুৱাইছে যে শিৱই বিকাশুৰে যাৰে মূৰত হাত দিয়ে সিয়েই মৰিব লাগে তেনেকুৱা এটা বৰ দিয়া বুলি কোৱাৰ লগে লগে তেওঁ তথাস্তু বুলি দি দিবলৈ বাধ্য হ'ল গতিকে তেওঁ বিবেচনা নকৰাকৈ দিয়া বৰটো প্ৰমাণ চাবৰ কাৰণে তেওঁ যেতিয়া উলটি তেওঁ মূৰত হাত দিব বিচাৰিলে তেওঁ এতিয়া গোটেই পলাই পত্তং দিছে স্বৰ্গ পাইছেগৈ তাতো তেওঁ পলাই সাৰিব পৰা নাই তাৰপিছত তথা হন্তে মহাভয়ে দিলন্ত লৱৰ কৈলাশ সমীপে দিশ পাইলাও পখিলা উত্তৰ কৈলাশ পাইছেগৈ ব্ৰহ্মা আদি দেৱ মানে মৌনে আছে চাই ব্ৰহ্মা আদি দেৱতাসকলেও মৌনতা লৈ চাই আছে কি মতে এৰাইবো হৰ নপান্ত উপায় এতিয়া শিৱই এই বিপদৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব ভাবি চিন্তি উপায় পোৱা নাই হৰি হৰি কিনো ভৈল হৰৰ বিলাই কৰন্ত বিষাদ সিদ্ধ মুনি চাই চাই ঋষি মুনিবিলাকেও শিৱৰ এই অৱস্থা দেখি সবেই বিষাদ মনৰে চাই আছে কিলেকো বিশ্ৰাম নাই ভৈলন্ত আতুৰ যথাযান্ত তথা আগভেন্তে বিকাশুৰ তেওঁ য'তেই যায় ত'তেই আগভেটি তেওঁ মূৰত হাত দিবৰ কাৰণে বিকাশুৰে খেদি পৰিছে হৰে একো ধান নেদেখিয়া এৰাইবাৰ চেতদ্বীপে গৈলা ক্ষীৰ সাগৰৰ পাৰ শিৱই এতিয়া ক'তো হাত সাৰিব নোৱাৰি চেতদ্বীপ ক্ষীৰ সাগৰৰ ওচৰ পালেগৈ যথাত আচন্ত ভগৱন্ত সনাতন য'ত সনাতন ভগৱন্ত আছে ভকত জনৰ গতি প্ৰভু নাৰায়ণ এতিয়া ভগৱন্তৰ বৈশিষ্ট্য কি ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে মনত ৰাখিব আপোনালোকে ঈশ্বৰৰ ভকতক ভগৱন্তই কেতিয়াও বিপদত পৰিব নিদিয়ে গতিকে তেওঁ ভকতৰ দুখ হাৰি ভকত জনৰ গতি প্ৰভু নাৰায়ণ সৰ্বগুণে মনোহৰ থান অনুপাম বৈকুণ্ঠ বুলিয়া যাক কহয় পুৰাণত যিখন ঠাইক বৈকুণ্ঠ বুলি কৈছে সেই স্থানত গৈ পেলাই শিৱ উপনীত হৈছে এতিয়া যাক পাইলে সংসাৰত নাহি নিবৰ্তন যাক বিষ্ণু ৰূপে ভোগ ভুঞ্জয় ভক্তজন যে যিখন ঠাই পালে জীৱ আৰু ঘূৰি আহিব নালাগে আৰু বিষ্ণু ৰূপে য'ত তেওঁ এই সুখ ভোগ কৰি আছে হেন চেতদ্বীপে যাই প্ৰৱেশিলা হৰ সেই চেতদ্বীপত গৈ শিৱই উপস্থিত হ'লগৈ দূৰতে দেখি তাকো প্ৰভু গদাধৰ বহুত দূৰৰ পৰা তেওঁ দৌৰি অহা দেখা পাইছে বিকাশুৰে খেদে ভয়ে পলান্ত লৰি দেখি তেতিখনে তাকো জানিলা মুৰাৰী যে বিকাশুৰৰ ভয়ত যে এওঁ পলাই ফুৰিছে এই কথাটো ভগৱন্তই জানিলে অসুৰক মহিবাগ যুগমায়া ধৰি ভৈলা বটু ৰূপ ভকতৰ ভয় হাৰি এতিয়া সেই ভকতক অৰ্থাৎ শিৱক উদ্ধাৰ কৰিবৰ কাৰণে তৎক্ষণাৎ তেওঁ বিষ্ণু মায়া ধৰি বটু ৰূপ ধাৰণ কৰিলে অজিন উতৰি গলে কুশৰ মেখলা দণ্ড কমণ্ডলো কৰে জলৈ জাপমালা তেওঁ হাতত মানে উত্তৰি কমণ্ডলো লৈ তেওঁ এটা সুন্দৰ ৰূপত তেওঁ থিয় হ'ল নিজতে যে অগ্নিসম কৰন্ত প্ৰকাশ তেওঁ নিজৰ জ্যোতিৰে অগ্নিৰ দৰে প্ৰকাশিত হৈছে লাখে লাখে যাই তানো চাপিলন্ত পাশ আৰু শিৱৰ ওচৰ পাইছেগৈ অদভূত ব্ৰহ্মচাৰী দেখি বিকাশুৰে খ্ৰীষ্টে যেন প্ৰণাম কৰিলা জানকীয়ে আৰু সেই বিকাশুৰৰ ফালে যেতিয়া তেওঁ ওচৰ চাপি গ'ল তেওঁৰ ৰূপ দেখি তেওঁ জ্যোতি দেখি বিকাশুৰে মানে সেৱা জনাইছে মুখ চাই হাসি সম্ভাষিয়া ভগৱন্ত হে শকুনিৰ পুত্ৰ ভৈলা মহাশান্ত তেতিয়া তেওঁ মুখলৈ চাই পেলাই কৈছে হে শকুনিৰ পুত্ৰ বিকাশ তুমি ইমান ভাগৰুৱা হৈ আহিছা কিয় কেনে এতে দুখ আহিলা মহাবল ক্ষণক বিশ্ৰাম কৰা তেজিও বিকল তুমি ইমান কিয় কষ্ট কৰিছা অকণমান বিশ্ৰাম কৰা অকণমান তুমি দুখটো পাতল কৰা জানা ইটো প্ৰিয় দেৱ সৰ্বসুখ দাতা কৃষক ইহাক দুখ দিলা তুমি বিঠা গতিকে জানা ইটো প্ৰিয় দেৱ সৰ্বসুখ দাতা যে এওঁ প্ৰিয় দেৱতা সৰ্বসুখ দাতা কৃষক ইহাক দুখ দিলা তুমি বিঠা তুমি এওঁ কিয় ইমান কষ্ট দিছা এই বুলি তেওঁ প্ৰশ্ন কৰিছে যে শিৱটো সৰ্বভূতদাতা গতিকে তুমি এওঁ কিমান কিয় কষ্ট দিছা এই বুলি বটুৰূপী ভগৱন্তই
বিকাসুৰক প্ৰশ্ন কৰিছে প্ৰশ্ন কৰাৰ পিছত বিকাসুৰে কি উত্তৰ দিছে আমি শুনিম ভগৱন্ত কৃষ্ণই ভকতক বচাবৰ কাৰণে যিটো বিষ্ণু বুদ্ধি ইয়াত দেখুৱাইছে এই আৰ্হি এই আদৰ্শৰে আমি যাতে সকলো সমস্যা সমাধান কৰিব পৰা পথ ইয়াৰ পৰা আমি বাছি ল'ব লাগিব যে বিষ্ণু বুদ্ধিয়ে সমস্ত অসুৰ বুদ্ধিক মহিমূৰ কৰিব পাৰে এতিয়া ভগৱন্ত কৃষ্ণই বটুৰূপ লৈ ক'লে কিন্তু কাৰ্য থাকে যেবে দুখক জুৱাই মহাজনে সাধুৰ কাৰ্য ভিত্তক পঠায় যে কাৰোবাৰ দুখ দেখিলে জ্ঞানীসকলে আনৰ দ্বাৰা হ'লেও তাক মানে মুক্ত কৰাৰ প্ৰয়াস কৰে যি কাৰ্য এঠাইক তুমি আখিলাহা নাথ শুনিবাক যোগ্য যেবে কহিও আমাত তুমি কি কাৰণে মোৰ এই ঠাইলৈকে আহিবলগীয়া হ'ল মোক কথাখিনি কোৱা এই বুলি বটুৰূপী ভগৱন্তই বিকাসুৰক সুধিলে কহে শোক পৰীক্ষিত শুনা নিপবৰ অমৃত বৰিষে যেন কৃষ্ণৰ উত্তৰ যে কৃষ্ণই অমৃতময় বাক্যৰে যেতিয়া বিকাসুৰৰ কথাখিনি ক'লে শুনি বিকাসুৰ ভৈলা শ্ৰমে বিৰহিত তেওঁ লগে লগে মানে দুখ কষ্ট অলপ উপশম পালে বোলে ব্ৰহ্মচাৰী শুনা মুহুৰৰ চৰিত্ৰ যে মোৰ চৰিত্ৰ শুনা শৰীৰৰ মাংস কাটি পুজিলো শংকৰ তুষ্ট হুয়া বুলৈ লৈও দিওঁ ইষ্টবৰ মই মাংস কাটি কাটি তেওঁক শংকৰক পূজা কৰিলো আৰু তেওঁ মোৰ ইষ্টবৰ দিবৰ কাৰণে তেওঁ মোক কৈছিল মই বোলো জাৰো জাৰো মাথে দিওঁ হাত তেখনে মৰুক হিউ হুই স্কন্ধপাত তে মই ক'লো যে যাৰ মূৰতে মই হাত দিওঁ তাৰে যাতে মূৰটো ছিগি পৰে তেনেকুৱা বৰ এটা মোক দিয়া এহি হৌক বুলি বৰ দিলা ভূতনাথ ময়ো বোলো তোৰ মস্তকতে দিওঁ হাত এই বুলি কোৱাৰ লগে লগে শিৱই মোক বৰ দিলে আৰু মই তাৰ প্ৰমাণটো চাবৰ কাৰণে তেওঁ মূৰত হাত দিবৰ কাৰণে মই আগবাঢ়ি আহিলোঁ পৰীক্ষা কৰিতে চাওঁ ভিৰি দিলা লৰ ইহাক খেদনতে ময়ো পাইলো ভাগৰ পৰীক্ষা কৰিবলৈ যাওঁতে তেওঁ পলাইছে আৰু তেওঁক খেদি পেলাই ময়ো এনেকৈ ভাগৰুৱা হৈছোঁ এহি শুনি নাৰায়ণে বুলিলন্ত হাঁহি এই কাৰ্য এত দূৰৰ দুখ পাইলা যে এইটোতো এনেই ইমান দূৰলৈ আহি কষ্ট খালা শিৱৰ বচন কোনে পঠিয়াব সাঞ্চ দক্ষ সাপে ভৈল যেন কৰ্মটো পিশাচ যে শিৱৰ কথাত কোনে পঠিয়াম যায় তেওঁ দক্ষৰ সাপত পিশাচৰ দৰে হৈ ফুৰিছে দিগম্বৰে ফুৰে জটা ভস্ম বিভূষিত সংগে ভূত প্ৰেত যেন বাতুল চৰিত্ৰ তেওঁ দিগম্বৰ হৈ মানে জটা ভস্ম ধূলা পিন্ধি তেওঁ বাতুল দৰে ঘূৰি ফুৰে তাহাৰ বচনে যদি তোমাৰো বিশ্বাস শুনা দানৱৰ ইটো আমাৰ সম্বাদ তাৰ কথা যদি তোমাৰ বিশ্বাস হৈছে হে বিকাসুৰ মই তোমাক কওঁ শুনা আপোনাৰ মুণ্ডত আপুনি দিয়া হাত হুই নহি এটিক্ষণে জানিবা সঞ্জাত তুমি তেওঁ মূৰত হাত দি চোৱাতকৈ তুমি নিজৰ মূৰতে হাতটো দি চোৱা গতিকে সঁচানে মিছা তুমি লগে লগে প্ৰমাণ পাবা যদি দেখা সত্য নুই মিছা কহি আছে তেবে তুমি শংকৰক সংঘাৰিব বিচাৰ আৰু যদি তোমাৰ মিছা হয় তেতিয়াহ'লে তুমি শংকৰক তাৰ প্ৰতিকাৰ কৰিবা দেৱ হুয়া মিছা বৰ দেও কোন মুখে জগতৰ গুৰু নাম ধৰে নিজ মুখে যে দেৱতা হৈ তেওঁ কেনেকৈ এনেকৈ মিছা বৰ দি পেলাই পৃথিৱীত নিজকে এজন শ্ৰেষ্ঠ দেৱতা গুৰু হিচাপে পৰিচয় দি আছে হৰি হৰি তোমাক লগাই ল বৰ খেত বৰ দি পলাই আৰু কোনে পাৱে ভেদ যে তোমাক এনেকৈ বৰ দি তেওঁ নিজে পলাইছে এওঁৰ কোনে বিশ্বাস কৰে এহি মতে নানা চিত্ৰ বচন মধুৰ শুনিয়া প্ৰভুৰ মুখ দেখি বিকাসুৰ এই ধৰণে খুব মধুৰ বচনেৰে কথাখিনি কোৱাত প্ৰভুৰ কথাত মোহগ্ৰস্ত হ'ল বিকাসুৰ এতিয়া ভগৱন্ত বিষ্ণু মায়াত বিকাসুৰ পতিত হৈ গৈছে ভগৱন্তৰ মায়াই সকলোকে বশৱৰ্তী কৰিব পাৰে তেতিয়া বটুৰূপী ভগৱন্তৰ মধুৰ কথাত বিকাসুৰ ভুল গ'ল আৰু ক'লে বোলে ভালো ব্ৰহ্মচাৰী কহিলা হাঁহিত হয় এওঁ বৰ ভাল কথা কৈছে
মিছা ভুলে শংকৰক বধিব নিশ্চিত যদি মিছা হয় শংকৰক মই বধিমেই এহি চিন্তি হত বুদ্ধি বুজিতে সঞ্জাত আপোনাৰো ক্ষীৰত দিলে নিজ হাত এই বুলি তেওঁ কৃষ্ণৰ কথাত বিশ্বাস কৰি নিজৰ মূৰত হাতটো দি দিলে দিল মাত্ৰ বৰ্ত যেন পৰিল তথাত ভগ্ন মুণ্ড হুইয়া দুষ্ট পৰিল তথাত আৰু মূৰত হাত দিয়াৰ লগে লগে তেওঁ মূৰটো ছিগি পৰি গ'ল আৰু সেই বিকাশুৰ তাতে মাটিত পৰি থাকিব লগা হ'ল আকাশত ৰহি ৰহি আছে দেৱগণে বিকাশুৰ পৰিল দেখিয়া ৰংগমনে যে বিকাশুৰ যেতিয়া মৃত্যু হ'ল তেতিয়া সকলোৱে আনন্দ কৰিছে জয় জয় কৃষ্ণ ধ্বনি কৰিলা বিস্তৰ আকাশ লংঘিল তাৰ ধ্বনি নিৰন্তৰ গোটেই আকাশ চানি জয়ধ্বনি দিছে দেৱ ঋষি পিতৃ সিদ্ধ গন্ধৰ্ব চাৰণ প্ৰশংসা কৰন্ত ধন্য ধন্য নাৰায়ণ সকলো গন্ধৰ্ব পিতৃ ঋষিগণে নাৰায়ণক প্ৰশংসা কৰিছে উপায়ে কৰিলা যাৰ ঘোৰ অসুৰ নিৰ্যান তুমি সে কৰিলা শংকৰক পৰিত্ৰাণ তুমি আজি এই উপায় যদি নকৰিলাহেঁতেন অসুৰক যদি নামাৰিলাহেঁতেন আজি শংকৰে আৰু পৰিত্ৰাণ নাপালেহেঁতেন স্তুতি কৰি পুষ্প বৰশিলা ঘনে ঘনে দূৰ ভৈল ভয় শিৱ ভৈলা সেই স্থানে গতিকে লগে লগে দেৱতাগণে পুষ্পবৃষ্টি কৰিছে আৰু শিৱই ভয়ে ভয়ে তাৰ পৰা আঁতৰ হৈছে দণ্ডৱতে পৰি যায় কৰিলা প্ৰণতি তোমাৰো প্ৰসাদে আজি এৰাইলো দুৰ্গতি আৰু শিৱই গৈ ভগৱন্তৰ চৰণত দীঘল দি পৰি তোমাৰ কৃপাতেই মই আজি উদ্ধাৰ হলো বুলি কৈছে হাঁহিয়া পুৰুষোত্তমে বুলিলা শিৱক শুনা মহাদেৱ এবে মূৰ বচনক হেৰা শিৱ মোৰ কথালৈ অকণমান মনোযোগ দিয়া ইহাতো তোমাৰো কোনো ভয় মৃত্যুঞ্জয় আপোনাৰো পাতকে আপুনি গৈল ক্ষয় গতিকে তোমাক এই মৃত্যু ভয়ৰ পৰা কোনে উদ্ধাৰ কৰিব গতিকে তোমাৰ নিজৰ পাপ নিজৰ কৰ্মৰ ফলত নিজে তুমি নষ্ট হৈ গলাহেঁতেন মহন্তজনক যিটো দেই অপমান একো কালে নাহি জানা তাহাৰো কল্যাণ মহন্তজনক যি অপমান দিব তাৰ কোনো কালে এই সংসাৰ কল্যাণ হ'ব নোৱাৰে জগতৰ গুৰু তুমি মহা বিশ্বেশ্বৰ তজু অপৰাধী হৱে যি কোনো বৰ্বৰ গতিকে তুমি গুৰু তুমি বিশ্বেশ্বৰ তুমি জগতৰ ঈশ্বৰ তোমাৰ অপৰাধী যিবিলাক হয় তেওঁলোক বৰ্বৰ সি যে নষ্ট হইবে তাৰো কি কহিব কথা তেওঁতো নষ্ট হ'বই এই বিষয়ে তোমাক কি ক'ম আপুনিও দেখিও বিকাশুৰ ভৈল যথা যে বিকাশুৰে তোমাৰ অহিত চিন্তা কৰাৰ কাৰণে তেওঁ কেনেকৈ মৃত্যু খাবতি ল'ব লগা হ'ল দেখিলা দুয়োকো দুই স্তুতি কৰি ভৈলা প্ৰীতিমান অনন্তৰে দুয়ো দেৱ গৈলা নিজ স্থান এই ধৰণে শিৱ আৰু নাৰায়ণৰ মাজত দুইজনে দুইজনকে প্ৰশংসা কৰি স্তুতি বাণী কৰি নিজ নিজ ঠাইলৈ ঘূৰি গ'ল অচিন্ত মহিমা সিন্ধু কৃষ্ণ সৰ্বেশ্বৰ যাৰ নাম হৰি পৰমাত্মা বিশ্বম্বৰ গতিকে তেওঁ অচিন্ত মহিমাযুক্ত পৰম ভগৱন্ত সৰ্ব ঈশ্বৰ আৰু তেওঁৰ পৰমাত্মা নাম বিশ্বৰ মংগলদায়ক তাহান প্ৰসাদে হৰ দৌৰিল সংকটে তেওঁৰ কৃপাতেই শিৱই ৰক্ষা পৰিল সেহি হ'ব কথা সিটো যিটো শুনে অকপতে এই কাহিনীবিলাক যি অকপতে শুনিব তাৰ জীৱনলৈ মংগল নামি আহিব কল্যাণ নামি আহিব এইখিনি